বিপ্লৱ পাল নামৰ যিজন মানে তৃণমূলৰ বেলতলাৰ ল'ৰাজন যোৱা 2 তাৰিখৰ পৰা জ্বৰত আক্ৰান্ত হৈ আছিলে আৰু তাৰ পাছত যোৱা 5 তাৰিখে তেখেতক ট্ৰিটমেণ্টৰ কাৰণে GMCHত ভৰ্তি কৰায় আৰু 6 তাৰিখে তেখেতে চিকিৎসাধীন অৱস্থাত মৃত্যুবৰণ কৰে আৰু ঘৰৰ মানুহে তেখেতক ঘৰলৈ সৎকাৰ কৰিবলৈ লৈ আহে। তেতিয়া আমি মানে বিভিন্ন পক্ষ উহুকানে পহুকানে আমি গম পাওঁ যে এইটো কি কয় তেখেতে বলবমত যাওঁতে যোৱা 3 তাৰিখে কাৰোবাৰ লগত কোনোবাই তেখেতক মাৰিছিলে। সেই খবৰটো পোৱাৰ লগে লগে আমি ডেড বডিটো লৈ আহোঁ, লৈ আহি আমি যোৱাকালি আপোনাৰ ইনকুৱেষ্ট আৰু PM কৰাওঁ, সেইটো ইনকুৱেষ্ট PM কৰাই আৰু বৰ্তমান আমি PM ৰিপৰ্টটোৰ ওপৰত অপেক্ষা কৰি আছোঁ। PM ৰিপৰ্টৰ ওপৰতহে ভিত্তি কৰিব যে কি ধৰণৰ ঘটনা ঘটিছিল বা নঘটিছিল, তদন্ত সেইটোৰ ওপৰতহে ডিপেণ্ড কৰিব। এতিয়া হৈছে কি FIR তেওঁলোকে দিয়াৰ কথা আছে আৰু তেওঁলোকে সম্ভৱতঃ দিবও, কিন্তু হৈছে কি ইতিমধ্যে আমাৰ তদন্ত প্ৰথম পৰ্যায় আৰম্ভ হৈছেই। তাৰমানে হৈছে কি আপোনাৰ আমি ইনকুৱেষ্ট কৰিলোঁ, আমি PM কৰিলোঁ, এতিয়া বেলেগ নেক্সট পৰ্যায়টো হৈছে আপোনাৰ এইটো কি কয় PM ৰিপৰ্টত কি আহে, ডক্টৰে যিটো অপাইন কৰে সেইটো কোৱা যাব। কিন্তু তেখেতক ডিচাৰ্জ হোৱাৰ সময়ত ডক্টৰে তেখেত আপোনাৰ সেই নিমনিয়াত আক্ৰান্ত বুলি লিখিছে, সেইটো কিন্তু আপোনাৰ আমি এতিয়া PM ৰিপৰ্টলৈ অপেক্ষা কৰি আছোঁ। সেইটোৰ কাৰণে আমি ডেড বডিটোৰ PM কৰিছোঁ, কৰিবলৈ পঠিয়াই দিছিলোঁ। এতিয়া PM ৰিপৰ্টটোৰ ওপৰতহে নিৰ্ভৰ কৰিব যে মৃত্যুটো কি কাৰণে হৈছে, তাৰ ওপৰত ভিত্তি কৰি পৰৱৰ্তী তদন্ত নিৰ্ভৰ কৰিব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।